নমস্কাৰ। আজি আৰু এটা নতুন ঘৰৰ ভেটিৰ কাম চলি আছে, ফাউণ্ডেশ্যনৰ কামটো। তো আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম ভালকৈ। গতিকে ইয়াত ভালকৈ দেখুৱালেও ইয়াত অলপ ডিফাৰেঞ্চ আছে। যি নহওক মই দেখুওৱাৰ কাৰণটো হ'ল যে আমি কি কাম কৰি কেনেকুৱা ধৰণৰ কাম কৰিছোঁ সেইবুলি দেখুৱাইছোঁ। কিন্তু এই কামটো আমাৰ অসমত যিহেতু নহয়েই, ৰডৰ কামটো বেলেগ আছে আৰু পাথৰৰ কামটোতো নায়েই। ৰডৰ কামটো ইয়াত অলপ বেলেগ। তো যি নহওক ইয়াৰ ডিজাইনটো মই আপোনালোক দেখাবলৈ চেষ্টা কৰিম। ইয়াত আৰু হিচাপটো কৈ দিছোঁ। তলত আছে আপোনাৰ 850 স্কোৱাৰ ফিট, ওপৰতো ছেম 850 হ'ব। তলে ওপৰে তলত 2টা বেডৰুম, 2টা বাথৰুম, কিটচেন, ডাইনিং, চিট আউট। তাৰপিছত ৰুমৰ চাইজবিলাক ডাঙৰ। ৰুমৰ চাইজ 13x11 আৰু এটা ৰুম আছে সেইটো 12x10। ডাইনিং কিটচেন ডাঙৰ আছে, হলটো ডাঙৰ আছে, চব ঠিক আছে আৰু ইয়াত কম একো নাই, গোটেইখিনি ঠিক আছে। তো বাকী আৰু বাথৰুমবিলাকো ডাঙৰ আছে। বাথৰুমটো আপোনাৰ চাইজটো হ'ল 6x6, 5x6। তো যি নহওক বাকী ডিজাইনটো আমি দেখুৱাই দিছোঁ। ডিজাইনটো আমি আচলতে এই প্লানটো আপোনালোকে চাই ল'ব। প্লানটো দেখি আমি নিজে হাতে বনোৱা, মই নিজে বনাওঁ আৰু ইঞ্জিনিয়াৰ নবনাই। ইঞ্জিনিয়াৰ আমি আমাৰ ভেটিটো হোৱাৰ পিছত ডিটেইলছখিনি তেখেতে আহিব, মাপজোখটো ল'ব, লৈ পেলাই তেখেতে প্লানটো ৰেডি কৰি যিবিলাক কাগজ পত্ৰৰ প্ৰব্লেম থাকে সেইবিলাক তেখেতে ছল্ভ কৰি দিয়ে। বাকী ডিজাইনবিলাক আমি নেটৰ পৰা এটা ফটো চিলেক্ট কৰি লৈ লওঁ যে এনেকুৱা ভাল, এই ঘৰটো আমাক ভাল লাগিছে, তেনেকুৱাকৈ আমি ঘৰটো চাই পেলাই সেইমতে আমি ঘৰটো বনাওঁ। ইয়াত ডিজাইনবিলাক মানে কি ইঞ্জিনিয়াৰৰ আমাৰ ছাইডত ইঞ্জিনিয়াৰ ইমান এটা হেৰি নাই, প্ৰয়োজন নাই ডিজাইন বেলেগ কিবা কিবি। তো ডিজাইনবিলাক মষ্টলি মই আৰু মালিকেহে আমি চিলেক্ট কৰি লওঁ। আৰু সেইটো কাৰণে মই নেটৰ পৰা আমি ফটোটো লওঁ। সেই ফটোটো মই এতিয়া বৰ্তমান আপোনাক দেখুৱাব নোৱাৰিম, যিহেতু এইটো নিয়ম নহয়। সেইবুলি মই দেখুৱাব পৰা নাই। বনাই থাকিম, দেখুৱাই থাকিম, চাই থাকিব আৰু অলপ শ্বেয়াৰ কৰি দিব, কাৰণ বেলেগ চোৱা সুবিধা এটা